নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। আজি মই বহু দিনৰ বিৰতিৰ পিছত পুনৰ মোৰ ইউটিউব চেনেলটোলৈ ভিডিঅ' তোমালোকক মই প্ৰদান কৰিবলৈ আগবাঢ়িছো। তোমালোকৰ কাৰণে আজি মই তোমালোকৰ একাডেমিক কেলেণ্ডাৰ অনুসৰি মই তোমালোকক ৰিভিজন চেপ্টাৰ আৰু ফাৰ্ষ্ট চেপ্টাৰটো এণ্ড ছেকেণ্ড চেপ্টাৰ বহুপদলৈকে তোমালোকক মই দিয়া হৈছে। তাৰপৰা 3 নম্বৰ চেপ্টাৰ যিটো আমাৰ দুটা চলকৰ ৰৈখিক সমীকৰণ আছে সেইটো আমাৰ একাডেমিক কেলেণ্ডাৰমতে এতিয়া বৰ্তমান নাই, মানে ফাৰ্ষ্ট যিটো চেচনেল তোমালোকৰ আহি আছে ফাৰ্ষ্ট ইউনিট টেষ্ট তাত তোমালোকৰ সেই চেপ্টাৰটো নাই। এতিয়া আমি পঢ়িম তোমালোকৰ ত্ৰিভুজটোৰ আমাৰ যিটো আমাৰ 6.1 উপপাদ্য 6.2 এনেকুৱা ধৰণৰ আছে, আমি সেইখিনি বস্তু আজি পঢ়িব লাগিব ত্ৰিভুজৰ বিষয়ে। মই এতিয়া তোমালোকক সেই ত্ৰিভুজটোৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে চেনেলটোত ভিডিঅ' চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ মই তোমালোকক এনেকৈ কণ্টিনিউ ভিডিঅ' দি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ, তোমালোকক মই প্ৰদান কৰি গৈ আছোঁ। গতিকে এতিয়া আমি তোমালোকৰ ত্ৰিভুজৰ আমি ইয়াত কি পঢ়িবলৈ পাম, তোমালোকৰ ত্ৰিভুজত আমি ইয়াত সদৃশ চিত্ৰ পঢ়িবলৈ পাম আৰু সৰ্বসম চিত্ৰ পঢ়িবলৈ পাম। এতিয়া চোৱা সদৃশ চিত্ৰ বুলি ক'লে আমি কি বুজোঁ? সদৃশ চিত্ৰ মানে হৈছে দুটা চিত্ৰ দেখিবলৈ একে হ'ব লাগে, দেখিবলৈ ছেম হ'ব লাগে। দেখিবলৈ যদি ছেম হৈ যায়, দেখিবলৈ ছেম, আকাৰ কেনেকুৱা হৈছে আমাক সেইটো দৰকাৰ নাই, কিন্তু দেখাত ছেম হ'লে হ'ব। যেনেকৈ ধৰি লোৱা তোমাৰ বৃত্ত এটা সৰুকৈ ল'লা এটা ডাঙৰকৈ ল'লা, দেখিবলৈতো একে হৈছে ন, গতিকে এই বৃত্ত দুটা কি হ'ব? সদৃশ চিত্ৰ দুটা হ'ব, হয়নে? নেক্সট তোমালোকক যদি ধৰি লোৱা দুটা বৰ্গ ল'লা, এটা এইটো বৰ্গ আৰু এটা অলপ ডাঙৰকৈ ল'লা, হয়নে? এইটো এটা বৰ্গ ল'লা, মই হাতেৰে ৰাখিছোঁ কাৰণে চিত্ৰটো অলপ বেলেগ হৈছে। এই দুটা বৰ্গও সদৃশ হ'ব, কিয়? দেখিবলৈ ছেম। ইয়াত আমাৰ তোমাৰ আকাৰ কেনেকুৱা হৈছে দৰকাৰ নাই, ইয়াত আমাৰ আকাৰ ধৰি লোৱা 2কৈ হৈছে বুলি ধৰি লোৱা, 3কৈ আছে যেনিবা বা 4কৈ আছে বাহুকেইটা, গতিকে আমাৰ কিন্তু দেখিবলৈ যে একে সেইকাৰণে ইহঁতি সদৃশ চিত্ৰ হ'ব, কিন্তু সৰ্বসম নহ'ব দেই। আকৌ ঠিক তেনেদৰে চোৱা সৰ্বসম চিত্ৰ মানে কি? সৰ্বসম চিত্ৰ বুলি কোৱাৰ লগে লগে আমাৰ এই যে বৃত্ত দুটা দেখিছা, এই বৃত্ত দুটা তোমালোকৰ দেখাটো একেই কিন্তু সৰ্বসম নহয়। কিয় সৰ্বসম নহয়? কাৰণ ইহঁতৰ ব্যাসাৰ্ধ দুটা বেলেগ বেলেগ। যদি ধৰি লোৱা হয় যে এইটো ব্যাসাৰ্ধ 2 তেনেহ'লে এইটো ব্যাসাৰ্ধ 3 আছে নাই? গতিকে এই দুটা বেলেগ বেলেগ আকাৰৰ হয়। ঠিক একেদৰে ইয়াৰ বাহু যদি 2 হয়, ইয়াৰ বাহুটো 3 হ'ব, তেতিয়া তোমালোকৰ ইহঁতৰ আকাৰটো বেলেগ বেলেগ, সেইকাৰণে ইহঁতি দুটা কি হ'ব পাৰে? সদৃশ হ'ব পাৰে, কিন্তু সৰ্বসম হ'ব নোৱাৰে দেই। মানে তোমাৰ সৰ্বসম চিত্ৰবিলাক সদৃশ হ'ব পাৰে, কিন্তু সদৃশ চিত্ৰবোৰ সৰ্বসম নহ'বও পাৰে। আমাৰ এইটো কেতিয়াবা অপশ্যনত দিয়া থাকে। তোমালোকে এতিয়া সৰ্বসম চিত্ৰ মানে কি বুজি পালা, যে দেখাত একে হ'ব লাগিব আৰু সিহঁতৰ আকাৰ আৰু আকৃতিও একে হ'ব লাগিব, আকৃতিটো ছেম হ'ব লাগিব। যেনেকৈ ধৰি লোৱা আমি তোমালোকৰ দুটা ত্ৰিভুজ যেনিবা লৈ লোৱা হ'ল, দুটা ত্ৰিভুজ সমবাহু ত্ৰিভুজ, হয়নে? এই দুটা সমবাহু ত্ৰিভুজ আছে, এই সমবাহু ত্ৰিভুজকেইটাক তোমালোকে দেখিবলৈতো সদৃশ হয়নে নহয়? দেখাৰ সদৃশ হৈছে সৰ্বসম, মানে তোমালোকৰ দেখাত একে আছে। গতিকে এই যিকোনো দুটা সমবাহু ত্ৰিভুজ চিত্ৰক আমি সদৃশ বুলি ক'ব পাৰিম, কিন্তু সৰ্বসম বুলি ক'ব নোৱাৰিব পাৰোঁ, কাৰণ কোনোবা এটা ডাঙৰ হ'ব পাৰে, কোনোবা এটা সৰু হ'ব পাৰে, আমাক জোখ চোখবোৰ দিয়া নাই যিহেতু। গতিকে যদিহে আমাক কৈ দিয়ে যে এইটো 2 আছে, 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 তেতিয়াহ'লে কিন্তু এইটো কি হ'ব পাৰে? সৰ্বসম চিত্ৰ হ'ব পাৰিব, কাৰণ ইহঁতৰ আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো কোণ 60 ডিগ্ৰী হয়নে নহয়? গতিকে আৰু ইয়াৰ বাহুখিনি তোমালোকৰ 2কৈ আছে, এইটো বাহুখিনি 2কৈ আছে, গতিকে ইহঁতি সৰ্বসম হ'ব পাৰিব। এতিয়া আমি আহা এইখিনি বস্তু ইয়াতে আলোচনা কৰিম, যিটো আমাৰ 6.1 তোমালোকৰ অনুশীলনী দিয়া আছে। এতিয়া অনুশীলনী আমি 6.1ত চাম, 6.1 অনুশীলনী দেই। তাত চাবা সকলোবোৰ বৃত্তই কি সকলোবোৰ বৃত্তই সৰ্বসম নে সদৃশ? এতিয়া চোৱা সকলোবোৰ বৃত্ত বুলি কৈছে, সকলোবোৰ বৃত্ত বুলি কোৱাৰ লগে বৃত্তটো দেখিবলৈ একে, সকলোবোৰ বুলি ক'লে কোনোবা এটা সৰু হ'ব পাৰে, কোনোবা এটা ডাঙৰ হ'ব পাৰে, গতিকে ইহঁতি কি হ'ব? সদৃশ হ'ব। সকলোবোৰ বৃত্তই সদায় সদৃশ হ'ব দেই। মই এইবিলাক লিখি দিয়া নাই, তোমালোকে নিজে চাই ল'বা, মই জাষ্ট দেখাই দিছোঁ। তাৰপাছত সকলোবোৰ বৰ্গই কি সদৃশ হ'ব নে সৰ্বসম হ'ব? চোৱা বৰ্গ সকলোবোৰ বুলি কওঁতে বৰ্গ এটা সৰু হ'ব পাৰে, এটা ডাঙৰ হ'ব পাৰে, গতিকে ডাঙৰ বৰ্গ আৰু সৰু বৰ্গটোক দেখাতহে একে হ'ব, কিন্তু সৰ্বসম নহ'ব পাৰে, গতিকে এইটো সদৃশেই হ'ব। অপশ্যন নম্বৰ মানে প্ৰথমটোৱেই হ'ব দেই, এইটো সদৃশেই হ'ব। তাৰপিছত সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ, সমদ্বিবাহু ত্ৰিভুজ সদৃশ নে সমবাহু ত্ৰিভুজ সদৃশ? চোৱা সকলোবোৰ কি ত্ৰিভুজ সদৃশ হ'ব? সমবাহু ত্ৰিভুজে সদৃশ হ'ব দেই, সমদ্বিবাহুটো নহ'ব। কিয়? আমাৰ সমদ্বিবাহু বুলি কোৱাৰ লগে লগে আমি চোৱা দুটা বাহু সমান পালোঁ, এইটো এটা বাহু ল'লা, এনেকৈ বাহু এইটো 2 বাহু, এইটো 2 বাহু যেনিবা দেই, আৰু ইটোতো তুমি এনেকৈ ল'ব পাৰা, এইটো এনেকৈ ল'লা, এইটো 2, এইটো 2, হয়নে নহয়? এতিয়া চোৱা ইয়াত দেখিবলৈ এইটো ছেম হোৱা নাই, মানে কি হৈছে কথাটো? এইটো আমাৰ দেখিছা যে সমদ্বিবাহু ত্ৰিভুজটো কোনকেইটা মানে ছেম নহ'ব পাৰে, এই দুইটা বাহু দুটা সমান হৈছে, কিন্তু ইহঁতৰ এই কোণটো এটা 90 ডিগ্ৰী কোণ আছে, ইয়াত কিন্তু 90 ডিগ্ৰী কোণ নাই নহয়, আছে জানো? নাই। গতিকে এনেকুৱা ধৰণৰ সমদ্বিবাহু ত্ৰিভুজ আৰু এইটো সমদ্বিবাহু ত্ৰিভুজ দুটা সদৃশ হ'ব পাৰিব জানো? নোৱাৰিব। গতিকে আমাৰ বাহুকেইটা একে হ'লেও কেতিয়াবা তাৰমানে সমদ্বিবাহু ত্ৰিভুজ দুটা, যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ তাৰমানে আমাৰ হেৰি হ'ব নোৱাৰে, তোমালোকৰ সৰ্বসম সদৃশ হ'ব নোৱাৰিব, তাৰমানে
সদৃশ হ'ব নোৱাৰিব বুজি পাইছা সকলোবিলাকে নহ'ব তাৰমানে সকলো নহ'ব ক'ৰবাত নিৰ্দিষ্ট কেতিয়াবা হ'ব পাৰে সকলো শব্দটো যে লগাই দিছে সেইকাৰণে সকলো সমবাহু ত্ৰিভুজহে দেখিবলৈ একেই হ'ব তাৰমানে সদৃশ হ'ব সেম হ'ব কিন্তু সমদ্বিবাহু ত্ৰিভুজ নহ'ব বুজি পাইছা তাৰপিছত নেক্সট চোৱা সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবিলাক সমান হয় চোৱা দুটা বহুভুজ বুলি কোৱাৰ লগে আমি জানো যে বহুভুজত কি পৰে ত্ৰিভুজ পৰে চতুৰ্ভুজ পৰে হয় নে নহয় বহুভুজ বুলি কোৱাৰ লগে এটা পৰিব কি ত্ৰিভুজ পৰিব প্ৰথমতে তাৰপিছত পৰিব তোমালোকৰ চতুৰ্ভুজ হয় নে নহয় চতুৰ্ভুজ পৰিব তাৰপিছতে নেক্সট পৰিব তোমালোকৰ 3 নম্বৰত পঞ্চভুজ পৰিব হয়নে পঞ্চভুজ পৰিব তাৰপিছতে পৰিব তোমালোকৰ ষষ্ঠভুজ পৰিব হয়নে ষষ্ঠভুজ পৰিব তেনেকৈ তাৰপিছত অষ্টভুজ পৰিব নৱভুজ এইখিনি গোটেইখিনি বহুভুজ হয় গতিকে এই বহুভুজখিনিৰ দুটা বহুভুজ তেতিয়াহে আমি সদৃশ বুলি ক'ম চোৱা দুটা বহুভুজ মানে ধৰি লোৱা দুটা ত্ৰিভুজ লৈছোঁ আমি দুটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজ দুটা সদৃশ বুলি কোৱা হ'ব যদি এ বি চি আৰু পি কিউ আৰ এই ত্ৰিভুজ দুটা সদৃশ বুলি তেতিয়াহে কোৱা হ'ব যেতিয়া ইহঁতৰ এইটো ধৰি লোৱা 2 আছে এইটো তোমালোকৰ এইটোত 4 আছে এইটো ধৰি লোৱা 3 আছে এইটোত 6 আছে এইটোত যেনিবা 4 আছে এইটোত 8 আছে হ'ল আৰু ইয়াৰ কোণখিনি তোমালোকৰ এই কোণটোৰ লগত এই কোণটো সমান এই কোণটোৰ লগত এই কোণটো সমান এই কোণটোৰ লগত এই কোণটো সমান হ'ব এটা চোৱা আমি এই ত্ৰিভুজ দুটা তেতিয়াহে সদৃশ বুলি ক'ম যেতিয়া ইহঁতৰ কোণকেইটা সমান হয় এই কোণৰ লগত পি কোণ অনুৰূপ কোণখিনি তাৰমানে বি কোণৰ লগত কিউ কোণ আৰু চি কোণৰ লগত আৰ কোণ সমান হৈছে আৰু ইহঁতৰ বাহুবিলাক সমানুপাতিক হ'ব লাগিব যেনেকৈ চোৱা এ বি বাই পি কিউ তাৰমানে ইয়াৰ যিটো অনুপাত ওলাব 2/4 কৰিলে কি হ'ব 1/2 ওলাব তাৰপিছতে বি চি বাই যদি আমি কিউ আৰ কওঁ কি ওলাব 4/8 কৰিলে আমি 1/2 পাম নে পাম ঠিক একেদৰে এ চি বাই যদি পি আৰ কওঁ এ চি বাই পি আৰ যদি কৰোঁ তেতিয়া কি ওলাব এ চি বাই পি আৰ 3/6 হ'ব মানে 1/2 পাম হয় নহয় গতিকে ইহঁতৰ গোটেই বাহুখিনি অনুপাতখিনি চেম হয় গতিকে ইহঁত দুটা ত্ৰিভুজ কি হ'ব সদৃশ হ'ব গতিকে এতিয়া আমি চোৱা এইটো লিখিম সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক কি হয় সমান হয় অপশ্যন প্ৰথমটোত এইটো 1 আহিব আৰু ইটো সমানুপাতিক হ'ব লাগিব সিহঁতৰ অনুৰূপ বাহুবিলাক একে অনুপাতত বিভক্ত হ'ব লাগিব সমানুপাতিক এনেকুৱা টাইপত হ'ব লাগিব এইটো চোৱা এ বি বাই পি কিউ বি চি বাই কিউ আৰ এ চি বাই কিউ আৰ পি আৰ গোটেইকেইটা বাহু সমান যে এইটো সমানুপাতিক বুলি কয় হয়নে এতিয়া চোৱা তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া ইয়াত কৈছে কি 2 নম্বৰ কুৱেশ্যন প্ৰশ্নটোত এযোৰ সদৃশ চিত্ৰ এই 2 নম্বৰ কুৱেশ্যনটো এনচাৰ আমি প্ৰথমটোত এনেকৈ লিখিব পাৰোঁ এযোৰ সদৃশ চিত্ৰত আমি এনেকৈ লিখিব পাৰোঁ দুটা বৰ্গ সদৃশ সেইটো লিখিব পাৰা দুটা বৃত্ত সদৃশ দুটা বৃত্ত সদৃশ 2 নম্বৰটো হয়নে নেক্সট আমাক দিছে কি তাৰপাছত আকৌ এযোৰ অসদৃশ চিত্ৰ উদাহৰণ দিয়ে এযোৰ অসদৃশ চিত্ৰ তুমি লিখিব পাৰা এটা বৃত্ত আৰু এটা বৰ্গ লিখিব পাৰি নেক্সট আকৌ লিখিব পাৰিবা তুমি এটা সমবাহু ত্ৰিভুজ আৰু এটা সমদ্বিবাহু ত্ৰিভুজ দুটা বেলেগ সেনেকৈ লিখিব পাৰা হৈ গ'ল নেক্সট কুৱেশ্যনটো চাবা এইটো নেক্সট কুৱেশ্যনটো আমাক দিছে যে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ নে নহয় হয় নে নহয় উল্লেখ কৰা আমি এতিয়া এই বস্তুটো ইয়াতে চাবলৈ যাম তোমালোকে চাবা ইয়াত আমি যদি বাহুখিনি চাবলৈ যাওঁ ইয়াৰ পি কিউ বাহুৰ অনুপাতটোৰ লগত এই চতুৰ্ভুজটোৰ যদি পি কিউ বাহুৰ অনুপাতৰ লগত আমি এ বি বাহুৰ অনুপাত উলিয়াওঁ চাবা দেই পি কিউ অনুপাতৰ লগত যদি আমি এ বি বাহুৰ অনুপাত উলিয়াওঁ তেতিয়া কি পাইছোঁ আমি পি কিউত 1.5 পাইছোঁ আৰু এইটো 3 পাইছোঁ গতিকে আমি যদি কটাকটি কৰোঁ কি পাম এইটো 1/2 পাম নে নাপাম 1/2 নেক্সট আমি যদি চাওঁ কিউ আৰ এইটো কিউ আৰ নাই এইটো কিউ আৰ ডিভাইডেড বাই তোমালোকৰ বি চি হ'ব এতিয়া কিউ আৰ ডিভাইডেড বাই বি চি ওলালেও আমি 1.5 ডিভাইডেড বাই 3 কৰিলেও আমি 1/2 তাৰমানে গোটেই বাহুকেইটা অনুপাতটো 1/2 হ'ব হয়নে নহয় ইয়াত চোৱা গোটেইকেইটা 1/2 হ'ব কিন্তু ইয়াৰ কোণটো 90 ডিগ্ৰী আছে ইয়াৰ কোণটো 90 ডিগ্ৰী নাই হয়নে নহয় গতিকে আমি এই চতুৰ্ভুজ দুটা সদৃশ বুলি ক'ব নোৱাৰোঁ কিয় কাৰণ ইহঁতৰ বাহুবিলাক সমানুপাতিক হয় কিন্তু ইহঁতৰ কোণবিলাক সমানুপাতিক সমান নহয় এতিয়া আমি জানো যে সদৃশ মানে দুটা বহুভুজ সদৃশ হ'বলৈ হ'লে ইহঁতৰ সদায় কি হ'ব লাগিব ইহঁতৰ কোণবিলাক সমান হ'ব লাগিব লগতে বাহুবিলাক সমানুপাতিক হয় কিন্তু কোণবোৰ সমান নহয় সেইকাৰণে ইহঁত দুটা সদৃশ নহয় এনেকৈ লিখিব লাগিব দেই চোৱা তলৰ কোণকেইটা নিশ্চিতভাৱে ইটোৰ সদৃশ যিকোনো দুটা ৰম্বাস হয় নেকি সুধিছে কোণকেইটা আমাৰ ইয়াত অপশ্যন বাচিব কৈছে যিকোনো দুটা সমকোণী ত্ৰিভুজ যিকোনো দুটা সুষম পঞ্চভুজ আৰু অপশ্যন চিত আছে আমাৰ অপশ্যন ডিত আছে কি যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ এইটো চোৱা যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ হয়নে নহয় এতিয়া তুমি কোনটো লিখিবা এনচাৰটোত আমি লিখিব লাগিব তোমালোকৰ এইটোত যে তলৰ কোণকেইটা নিশ্চিতভাৱে ইটোৰ সদৃশ বুলি ক'লে যিকোনো দুটা ৰম্বাস যিকোনো দুটা সমকোণী ত্ৰিভুজ অপশ্যন হ'ব চিটো যিকোনো দুটা পঞ্চভুজ বুলি ক'লে পঞ্চভুজৰ বাহুবিলাক সদায় সমান হোৱাৰ লগে লগে ইহঁতৰ কোণখিনিও সমান হ'ব আমি জানো যে সদৃশ হ'বলৈ হ'লে সদায় বাহুবিলাক সমানুপাতিক হ'ব লাগিব আৰু কোণখিনিও সমান হ'ব লাগিব গতিকে পঞ্চভুজৰ সদায় কোণখিনি সমানেই হ'ব যিহেতু পঞ্চভুজৰ গোটেইকেইটা বাহু সমান যিহেতু সেইকাৰণে চিটো অপশ্যন শুদ্ধ হ'ব দেই তোমালোকে চবে নিশ্চয় বুজি পাইছা চাগৈ আৰু বুজি নাপালে তোমালোকে আকৌ এবাৰ শুনি ল'বা ভিডিঅ'টো ৰখাই লৈ দেই তাৰপিছত চোৱা যদি
5 নম্বৰ MCQ দিছে যদি এটা ত্ৰিভুজৰ যিকোনো তিনিডাল বাহু আন এটা ত্ৰিভুজৰ তিনিডাল বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব আৰু যদি এটা ত্ৰিভুজৰ তিনিটা কোণ আন এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব চোৱা এটা দুটা ত্ৰিভুজৰ তিনিডাল বাহু আন এটা ত্ৰিভুজৰ তিনিটা বাহুৰ সমান হ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব হয় নেকি চোৱা দুটা ত্ৰিভুজ ললা এটা ত্ৰিভুজ এইটো ললা এটা ত্ৰিভুজ এইটো ললা হয়নে এটা আমি এইটো নাম দিলো ABC আৰু এইটো নাম দিলো PQR হয় নে নহয় এটা A ত্ৰিভুজটোৰ AB বাহুৰ লগত যদি PQ বাহুটো সমান আৰু BC বাহুৰ লগত যদি QR বাহুটো সমান আৰু AC বাহুটোৰ লগত যদি PER বাহুটো সমান মানে অনুৰূপ বাহুখিনি ইহঁতৰ যদি সমান হয় তেনেহলে এইটো দুটা ত্ৰিভুজক সৰ্বসম বুলি ক'ব নেকি সুধিছে ক'ব কাৰণ আমি জানো যে এইটো SSS তোমালোকৰ সৰ্বসমতাৰ চৰ্ত মতে SSS স্বীকাৰ্য মতে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হ'ব ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR এইটো আমাৰ সৰ্বাংগসম হ'ব হয় নে নহয় এই দুটা গতিকে অপচন নম্বৰ উক্তি মানে 1 টো শুদ্ধ হৈছে যদি এটা ত্ৰিভুজৰ তিনিটা কোণ আন এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমমান হয় তেনেহলে তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব নেকি চোৱা দুটা এটা ত্ৰিভুজ ললো যেনিবা চোৱা A কোণটোৰ লগত P কোণটো সমান B কোণৰ লগত Q কোণ সমান C কোণৰ লগত R কোণ সমান কোণ A লগত কোণ P হয়নে তাৰপিছতে কোণ B লগত কোণ Q আৰু কোণ C লগত কোণ R সমান বুলি আমাক পালো গতিকে আমাৰ এনেকুৱা এটা সৰ্বসম চৰ্ত নাই কোণ এংগুল এই তিনটা এংগুল ব্যৱহাৰ কৰি আমাৰ সৰ্বসম চৰ্ত নাই সাদৃশ্য চৰ্ত আছে কিন্তু সৰ্বসম নাই গতিকে ত্ৰিভুজ দুটা ABC আৰু PQR এই ইহঁতৰ কোণ কেইটা যদি সমান হৈ যায় তেনেহলে এই ত্ৰিভুজ দুটা সৰ্বসম নহব সদৃশে হ'ব গতিকে অপচন নম্বৰ আমাৰ যিটো দুই উক্তি আছে উক্তিটো ভুল তাৰমানে এতিয়া আমাৰ অকল উক্তি 1 টোহে শুদ্ধ এতিয়া 1 ক'ত শুদ্ধ আছে 1 শুদ্ধ 2 অশুদ্ধ গতিকে অপচন নম্বৰ A হ'ব ইয়াৰ আৰু তোমালোকৰ এনসাৰ হয়নে এটা চোৱা আমি ইয়াত ত্ৰিভুজৰ যিটো সাদৃশ্য চৰ্ত আছে সাদৃশ্য চৰ্তটো আমি দুটা ত্ৰিভুজৰ সাদৃশ্য সম্পৰ্কে তোমালোক কি কবা যদি সুধি দিয়ে এটা দুটা ত্ৰিভুজ সাদৃশ্য হ'বলৈ হ'লে মই কৈছো যে সিহঁতৰ অনুৰ কোণবিলাক সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰ বাহুবিলাক একে অনুপাতত বা সমানুপাতত থাকিব লাগিব হয় নে নহয় গতিকে এইকেইটাই হৈছে আমাৰ ত্ৰিভুজৰ সাদৃশ্যতাৰ চৰ্ত দেই এতিয়া আমি তোমালোকৰ যোনটো থেলছৰ উপপাদ্য আছে মানে ত্ৰিভুজৰ যোনটো মৌলিক সমানুপাতৰ এইজন হৈছে থেলছ হয় আৰু ত্ৰিভুজৰ যিটো মৌলিক সমানুপাতিকতাৰ উপপাদ্য সেই বস্তুটো আমি ইয়াতে প্ৰমাণ কৰি দেখাম চোৱা তোমালোকৰ পৰীক্ষাত কিন্তু কুৱেশ্যনটো এনেকুৱা ধৰণেকে দিব যে তোমালোকে ত্ৰিভুজৰ মৌলিক সমানুপাতিকতাৰ উপপাদ্যটো লিখা আৰু প্ৰমাণ কৰা নাইবা থেলছৰ উপপাদ্যটো লিখা বা প্ৰমাণ কৰা বুলি আহিলেও এই বস্তুটোৱে হ'ব বা ত্ৰিভুজৰ মৌলিক সমানুপাতিকতাৰ উপপাদ্য বুলি ক'লেও একেটাই হ'ব কেনেকৈ লিখিব লাগিব তেতিয়া এনসাৰটো তোমালোকে লিখা বুলি যদি কৈ দিয়ে যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব হৈছে এটা আমি সেই বাহু দুটাত যেহেতু একে অনুপাতত বিভক্ত হ'ব বুলি আমি এইখিনিলৈকে লিখিলে আমাৰ এইটো থেলছৰ উপপাদ্যটো হ'ব তাৰ প্ৰমাণ কৰিবলৈ আহিলে আমি চিত্ৰ আঁকি ধুনীয়াকৈ প্ৰমাণ কৰি দেখাব লাগিব এটা মই তোমালোকক 6 পইণ্ট যোনটো উপপাদ্য আছে 1 সেই উপপাদ্যটো মই তোমালোকক ইয়াতে মই মানে দেখাম কৰি পানি চোৱা উপপাদ্য 6.1 দেই উপপাদ্য 6.1 টো মই কৰি দেখাম যেহেতু তোমাক কৈছে যে এটা ত্ৰিভুজ হয় নহয় এটা ত্ৰিভুজ লোৱা হ'ল ত্ৰিভুজৰ নাম দিলো ABC এটা আমাক প্ৰশ্নত কৈছে সেই ত্ৰিভুজটোৰ এটা বাহুৰ সমান্তৰালকে BC বাহুৰ সমান্তৰালকে আনডাল ৰেখা টানি দিলা সেই ৰেখাডালে কি কৰিলে AB বাহুক D বিন্দুত কাটিছে আৰু তোমাৰ AC বাহুক E বিন্দুত ছেদ কৰি দিলে গতিকে এতিয়া আমাক প্ৰশ্নটো সুধিছে যে কি বুলি যদি এটা ত্ৰিভুজত এডাল ৰেখাই দুটা বাহুক ছেদ কৰে আৰু ৰেখাডাল আন এটা বাহুৰ সমান্তৰাল হৈ যায় তেনেহলে সেই ৰেখাডালে য'ত কাটিলে যি বাহুকেইটা কাটিছিলে সেই বাহুকেইটা বোলে একে অনুপাতত বিভক্ত অনুপাতটো একে হয় তাৰমানে AD/DB আৰু AE/EC হ'ব মানে A পৰা D লে যিমান আছে D পৰা B লে সিমান আছে আৰু A পৰা E লে যিমান আছে E পৰা C লেও সিমানেই আছে মানে অনুপাতটো তাৰ ইয়াৰ যোনটো অনুপাত আমি কটাকটি কৰি পিনি যোনটো অনুপাত পাম সেই অনুপাতটো মানে একে সেম মানে ইকুৱেল হ'ব দুইটাৰ সেইটো হৈছে ইয়াৰ থেলছৰ উপপাদ্য এতিয়া আমি প্ৰথম মতে লৈ লম যে লেট ত্ৰিভুজ ABC এটা ত্ৰিভুজ আমি ABC এটা ত্ৰিভুজ ললো ফাৰ্ষ্টতে হয় নাই ABC ত্ৰিভুজটো লোৱাৰ পিছত কি কৰিলো তাৰ পিছতে এডাল ৰেখা DE এনেদৰে লোৱা হ'ল যাতে AB আৰু AC ক্ৰমে
ডি আৰু ই বিন্দুত কাটে আৰু ৰেখাডাল তাৰমানে ডি ই প্যাৰেলাল টু বি চি হয় এটা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগিব আমাক সেই AD by DB ইকুৱেল টু AE by EC বুলি প্ৰমাণ কৰিব লাগে দেই সেইটো হৈছে আমাৰ প্ৰমাণ এটা আমি প্ৰমাণটো কৰিম চাবা প্ৰমাণ কৰিম আমি প্ৰমাণটো কৰিবলৈ যাওঁতে যেহেতু আমি ইয়াত দেখিছো যে যেহেতু এটা ত্ৰিভুজ ADE আছে আনটা ত্ৰিভুজ আছে ABC হয় না নহয় এটা হৈছে ADE ত্ৰিভুজ আনটো হৈছে ABC ত্ৰিভুজ গতিকে তোমালোকে সেই ADE ত্ৰিভুজ আৰু ABC ত্ৰিভুজ এই ডাঙৰ ত্ৰিভুজটো যোনটো আছে প্ৰথমতে সৰু ত্ৰিভুজটো ললা ADE ত্ৰিভুজ আৰু প্ৰথমতে ডাঙৰ দুই নম্বৰতে ডাঙৰ ত্ৰিভুজটো লবা দুইটা ত্ৰিভুজ লৈ লম ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC কি দেখিছা তাত আমি দেখিছো যে তোমালোকৰ কোণ A আৰু কোণ A দুইটাতে আমাৰ A কোণটো আছে ADE বুলি কওঁতো A কোণটো আছে আৰু ABC বুলি কওঁতো A কোণটো আছে গতিকে A কোণ সাধাৰণ কোণ হ'ব কোণ A ইকুৱেল টু কোণ A সাধাৰণ কোণ দেই সাধাৰণ কোণ তো হৈ গ'ল তো নেক্সট চাবা তোমালোকৰ যেহেতু আমাক দিছে যে এডালে প্যাৰেলাল ৰেখা হয় নে নহয় আৰু ABR কি হ'ব ABR যদি ছেদক হৈ যায় তেনেহলে A কোণৰ এই কোণটো কি হ'ব অনুৰূপ কোণ হ'ব নাই ঠিক একেদৰে DE প্যাৰেলাল টু BC গতিকে এডাল যদি ছেদক হৈ যায় তেনেহলে A কোণতে অনুৰূপ কোণ হ'ব নাই ই কোণৰ লগত C কোণ সেইকাৰণে আমি লিখিব পাৰিম যে কোণ DE ইকুৱেল টু কোণ B আৰু কোণ E ইকুৱেল টু কোণ C হয় না এইকেইটা কি কোণ হ'ব অনুৰূপ কোণ হ'ব অনুৰূপ কোণ কেলে অনুৰূপ কোণ হৈছে যেহেতু আমি লিখিব পাৰা DE প্যাৰেলাল টু BC তাৰপিছতে AB আৰু AC ইয়াৰ ছেদক AB আৰু AC ইয়াৰ ছেদক দেই হেনেকৈ লিখিব পাৰিবা তাৰপিছতে যেতিয়া আমি এই তিনটা কোণ সমান পালো এই ত্ৰিভুজটো তোমালোকৰ সৰু যিটো ত্ৰিভুজ আছে ADE আৰু ABC এই ত্ৰিভুজটাত আমি যেহেতু তিনটা কোণ সমান পালো গতিকে আমি তিনটা কোণৰ সাদৃশ্য সূত্ৰ ব্যৱহাৰ কৰি AAA সাদৃশ্য তাৰ শৰ্ত মতে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC হয় নহয় এটা আমি যেহেতু জানো যে সদৃশ ত্ৰিভুজৰ সদায় অনুৰূপ অংশখিনি সদায় সমান থাকে AD আমি যদি ADE ত্ৰিভুজটো আৰু ABC ত্ৰিভুজটো সদৃশ হৈ গ'ল গতিকে A ত্ৰিভুজটোৰ AD বাহুৰ লগত ডাঙৰ ত্ৰিভুজটোৰ AB বাহুটো কি হ'ব সমানুপাতিক হ'ব আমি এটা সদৃশ ত্ৰিভুজটো সদায় বাহুখিনি সমানুপাতিক বুলি গম পাওঁ সেইকাৰণে AD by AB হৈ গ'ল ইকুৱেল টু ইয়াত কি হ'ব নেক্সট এফালে বাহুটো AE by AC হ'ব হয় নহয় AE by AC হ'ব ইহঁতৰ বাহুকেইটা তাৰমানে AE by AC সমানুপাতিক হয় বাহুকেইটা দেই এতিয়া আমি এইটো লিখিম যে সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ হল তাৰপিছতে চাবা এতিয়া আমি এটো কৰাৰ পিছতে এতিয়া আমি কি কৰিম যেহেতু আমাক উলিয়াবলৈ কৈছে যে AD by DB আৰু AE by EC উলিয়াব কৈছে গতিকে আমি ইয়াত কি কৰিম প্ৰথমতে এটো আমি প্ৰতিক্ৰম কৰি লম মানে প্ৰতিক্ৰম মানে উলুটাই লোৱা কথা কৈছো AB ওপৰত দি তলত AD অনা কথা কৈছো আৰু AC ওপৰত আনি তলত আমি AE কোৱা কথা কৈছো প্ৰতিক্ৰম কৰি ললো প্ৰতিক্ৰম কৰি আমি দুই ফালৰ পৰা কি কৰিম এক এটা বিয়োগ কৰি দিম এফালে এক বিয়োগ কৰি দিছো আৰু AC by AE ইকুৱেল টু 1 দুয়ো পক্ষৰ পৰা এক বিয়োগ কৰি দেই দুয়ো পক্ষৰ পৰা এক বিয়োগ কৰি এটা আমি কৰিলো এটা দুই পক্ষৰ পৰা যেতিয়া তোমালোকে এক বিয়োগ কৰি দিবা তেতিয়া চাবা দেখাইছো বস্তুটো মই ইয়াত যেতিয়া তুমি দুই পক্ষৰ পৰা এক বিয়োগ কৰিবা AB চাই লোৱা এই যে দেখিছা AB হয়নে AB পা যেতিয়া তুমি AD বিয়োগ কৰি দিবা তাৰ মানে এক বিয়োগ কৰিছা তাৰ মানে এক বিয়োগ কৰা মানে AD বিয়োগ কৰা বুজাইছে কিয় AD টো ওপৰলৈ গুচি যাব পূৰণ হৈ যাব তাৰ মানে এটা AD বিয়োগ কৰা আৰু ঠিক একেদৰে AC পা তাৰ মানে AE বিয়োগ কৰা বুজাই আছে দেই এইটো এক বিয়োগ কৰা মানে AE বিয়োগ কৰা বুজাইছে গতিকে AB বিয়োগ AD হ'ব চোৱা AB বিয়োগ AD ডিভাইডেড বাই AD তাৰপিছতে ইকুৱেল টু AC বিয়োগ AE ডিভাইডেড বাই AE হয় নাই এটা চাবা যেতিয়া তুমি AB পৰা AD বিয়োগ কৰি দিবা আমি যদি চিত্ৰটোত চাব যাওঁ চিত্ৰটোত চোৱা এটো চিত্ৰ
এ বি পা দেখিছানে এডাল এ বি হয় নাই এ বি পা যদি এ ডি বিক কৰিলে কি পাবা বি ডি পাবানে ঠিক একেদৰে এ চি পা যদি এ বিক কৰিলে কি পাবা ই চি পাবানে ই চি অংশখন তাৰমানে এ বি ডালৰ পৰা যদি এ কণ বিক কৰি দিয়ে এইকণ পাম নাই ঠিক একেদৰে এ চি কণৰ পৰা যদি আমি এইকণ বিক কৰি দিওঁ ই চি পাম নাই সেইটো কথা চোৱা এটা আমি কি পাই গ'লো যে এ বি পা যদি এ ডি বিক কৰি দিওঁ কি পাই যাম আমি বি ডি পাই যাম হয় নাই বি ডি পাই গ'লো তাৰপিছতে বি ডি বাই এ ডি আৰু এ চি পা যদি এ বিক কৰি দিওঁ কি পাওঁ ই চি পাই যাওঁ ই চি বাই এ ই এটা যিহেতু আমি মানে এই অংকটো প্ৰমাণ কৰিবৰ কাৰণে আমি উল্টাই লৈ আহিছিলোঁ প্ৰতিক্ৰম কৰি লৈছিলোঁ এবাৰ আকৌ প্ৰতিক্ৰম আকৌ এবাৰ উল্টাই দিয়া মানে প্ৰতিক্ৰম কৰি দিয়া তেতিয়া কি হৈ যাব এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই ই চি হয়নে নহয় এইটো হৈ গ'ল আমাৰ প্ৰুভড আমাক এইটোকে প্ৰমাণ কৰিব দিছিলে হয়নে মানে একে অনুপাতত বিভক্ত কৰে বুলি চোৱা এইটো হয়নে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি এটা ওলাই গ'ল চোৱা এ ডি বাই বি ডি ইকুৱেল টু এ বাই ই চি এইটোৱে আছিলে তোমালোকৰ থেলছৰ উপপাদ্য প্ৰমাণটো দেই ভালকৈ তোমালোকে লিখি ল'ব পাৰিবা 6 উপপাদ্যটো উপপাদ্য 6.1ৰ বিপৰীতটো মানে 6.2 যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত বিভক্ত কৰে তেনেহ'লে সেই ৰেখাডালে তৃতীয় বাহু সমান্তৰাল হৈ যায় কি বুলি কৈছে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত বিভক্ত কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহু সমান্তৰাল হয় যদি এডাল ৰেখাই চোৱা আমি এটা ত্ৰিভুজ ল'লোঁ এ বি চি ত্ৰিভুজ যদি এডাল ৰেখা ল'লা পি কিউডাল ৰেখা এই ৰেখাডালে কি কৰিছে এই ত্ৰিভুজটোক তোমাৰ এ বি বাহুক পি বিন্দুত আৰু এ চি বাহুক কিউ বিন্দুত কাটিছে আৰু ইহঁতক একে অনুপাতত বিভক্ত কৰিছে তাৰমানে এ পি বাই পি বি ইকুৱেল টু এ কিউ বাই কিউ চি এটা প্ৰমাণ কৰিব লাগে যে আমাক পি কিউডাল বি চিৰ সমান্তৰাল বুলি তৃতীয় বাহুৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে এতিয়া আমি চোৱা এইটো উপপাদ্য প্ৰমাণ কৰিবলৈ আমি ধৰি ল'ম কি লৈ লৈছোঁ আমি লিখি ল'ম যে এ বি চি এটা ত্ৰিভুজ হয়নে আমি এ বি চি এটা ত্ৰিভুজ ল'লোঁ তাৰপিছতে কি ল'লোঁ যে পি কিউ ৰেখাডালে কি কৰিলে আমাৰ পি কিউ ৰেখাডালে এ বি আৰু এ চিক চোৱা এ বি কি বিন্দুত পি বিন্দুত আৰু এ চি কিউ বিন্দুত এ বি আৰু এ চি বাহুক এ পি বাই পি বি আৰু ইকুৱেল টু এ কিউ বাই কিউ চি অনুপাতত কি কৰিছে অনুপাতত আমাক ভাগ কৰিছে হয়নে নহয় অনুপাতত ভাগ কৰিছে হয়নে এতিয়া প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে আমাৰ প্ৰমাণ কৰিব লাগে যে পি কিউ সমান্তৰাল বি চি হয়নে নহয় এতিয়া আমি কি কৰি ল'ম আমি ধৰি ল'ম যে যিহেতু আমি জানোৱেই যে এডাল পি কিউডাল বি চি সমান্তৰাল হয়েই কিন্তু আমি ধৰি ল'ম যে নহয় বুলি পি কিউ বি চিৰ সমান্তৰাল নহয় সেয়েহে কি কৰিলোঁ বি চিৰ সমান্তৰালকৈ কি আঁকি ল'ম আমি সমান্তৰালকৈ পি এন অংকন কৰা হ'ল দেই বি চি সমান্তৰালকৈ আমি পি এনডাল আঁকি ল'লোঁ এতিয়া চোৱা আমি প্ৰমাণ কৰিম চাবা দেই প্ৰমাণত কি কৰিম আমি এতিয়া আমি প্ৰমাণত যিহেতু দি থৈছে যে এ পি বাই পি বি ইকুৱেল টু এ কিউ বাই কিউ চি মানে এইটো যে দেখিছা এ পি বাই পি বি ইকুৱেল টু এ কিউ বাই কিউ চি প্ৰশ্ন দি থৈছিলে গতিকে আমি লিখিম এ পি বাই পি বি ইকুৱেল টু এ কিউ বাই কিউ চি হয় নহয় এইটো গিভেন প্ৰশ্নত আমাক দিয়া আছে সেইটো আমাৰ 1 নম্বৰ বুলি দি লৈছোঁ হ'ব নেক্সট আমি কি কৰিম এতিয়া সেই যে দেখিছা আকৌ আমি কি কৰিম যিহেতু আমাক প্ৰশ্ন দিয়া আছে আমি লৈ লৈছোঁ যে অংকনত ধৰি লৈছিলোঁ যে আমি বি চিৰ সমান্তৰালকৈ পি এন আঁকি লৈছোঁ নাই গতিকে আমি লিখিম যে পি এন পেৰেলেল টু বি চি যদি চোৱা পি এনডাল যদি বি চিৰ সমান্তৰাল হয় মানে এডাল যদি সমান্তৰাল হয় তেনেহ'লে কি হ'ব তেনেহ'লে আমি জানো যে থেলছৰ উপপাদ্যমতে কি হ'ব এ পি বাই পি বি ইকুৱেল টু এ এন বাই এন চি হ'ব নাই গতিকে আমি লিখিম থেলছৰ উপপাদ্য মতে আমি যিটো এতিয়া ইতিমধ্যে প্ৰমাণ কৰি আহিছোঁ থেলছৰ উপপাদ্য যিটো 6.1 আছে তাত আমি জানো যে যেতিয়া মানে এটা ত্ৰিভুজৰ এডাল ৰেখাই আনডাল ৰেখাৰ ত্ৰিভুজটোৰ বাহুৰ সমান্তৰাল হয় তেনেহ'লে কি কৰে ত্ৰিভুজটোক একে অনুপাতত বিভক্ত তাৰ মানে এ পি বাই পি বি হ'লে এ এন বাই এন চি হ'ব হয়নে নহয় এতিয়া আমি কি লিখিম এতিয়া এ পি বাই পি বি ইকুৱেল টু এ এন বাই এন চি হয় নহয় যিহেতু এইডাল ৰেখা সমান্তৰাল আছিলে এইটো আমি পাই গ'লোঁ 2 নম্বৰ এতিয়া নাও চোৱা এ পি বাই পি বি সেম আছে এ কিউ বাই কিউ চি এ এন বাই এন চি এতিয়া আমি এ কিউ বাই কিউ চি আৰু এ এন বাই এন চি একেই হ'ব 1 আৰু 2 নম্বৰ পৰা দেই নাও 1 আৰু 2ৰ পৰা কি হ'ব এ কিউ বাই কিউ চি ইকুৱেল টু এ এন বাই এন চি হ'ব হয়নে এতিয়া কি কৰিম আমি যোগ কৰি দিম এ কিউ
বাই কিউ চি প্লাছ 1 আকৌ এ এন বাই এন চি প্লাছ 1 যোগ কৰিলোঁ দুইফালে একেটা যোগ কৰাৰ লগে কি হৈ যাব এক যেতিয়া যোগ কৰি দিবা এইফালে কিউ চিটো ওপৰত গুচি যাব এ কিউ প্লাছ কিউ চি হ'ব ডিভাইডেড বাই কিউ চি এ এন এন চি প্লাছ এন চি তলত থকা এন চিটো ওপৰত যোগ হৈ গ'ল এটা চোৱা এ কিউ আৰু কিউ চি যেতিয়া যোগ হয় চিত্ৰটোত চোৱা চিত্ৰটো চালে গম পাবা চোৱা এ কিউ আৰু কিউ চি যোগ কৰিলে কি পায় এ চি পায় নাই এডাল এ চি হ'ব নাই এ কিউ আৰু কিউ চি যোগ কৰিলে আমি লিখিম এটা এ চি বুলি দেই এটা পালোঁ আমি এ চি ডিভাইডেড বাই কিউ চি আকৌ চোৱা এ এন বাই এন চি যোগ কৰিলে কি পায় চোৱা এ এন কোনটো এ এন আৰু এন চি যোগ কৰিলেও সেই একেডালে পায় এ চিয়ে পায়নে তেতিয়া আমি লিখিম সেইটোতো এ চি হয় নাই তাৰপিছত কি আছে তলত এন চি আছেনে এতিয়া চোৱা এ চি আৰু এ চি দুইটা ওপৰৰ যিকেইটা আছে মানে লবকেইটা দুইটা সমান গতিকে আমাৰ সেইকেইটা কেঞ্চেল আউট হৈ গুচি গ'ল কি থাকিলে কেঞ্চেল আউট হ'লে এ চি ইকুৱেল টু এন চি থাকিলে হয়নে এতিয়া চোৱা কিউ চি ইকুৱেল টু এন চি থাকিলে এ চি নহয় দেই চৰি কিউ চি ইকুৱেল টু এন চি থাকিলে এতিয়া চোৱা কিউ চি এন চি কোনটো হয় কিউ চি আৰু এটাখিনি এইটো কিউ চি দেখিছে ন এইটো হ'ল এন চি এইটো সমান হয় জানো এতিয়া আমি প্ৰশ্নটোত সমান ওলালে অংক সলভ কৰোঁতে কিন্তু সমান হ'ব পাৰে জানো কিউ চি আৰু এন চি সমান নহয় দেখাত নহয় সমান যদি হ'বলৈ হ'লে কি হ'ব লাগিব তাৰমানে যদি আমাৰ কিউ চি আৰু এন চি সমান হয় তেনেহ'লে কিউ বিন্দুটো এনৰ ওপৰত থাকিব লাগিব নাইবা এনটো কিউ ওপৰত থাকিব লাগিব বুজিছা কথাটো তাৰমানে কি হ'ব লাগিব পি কিউ আৰু পি এনডাল সমান একেডাল ৰেখাতে থাকিব লাগিব তেতিয়াহে সমান হ'ব আমি সমান পাইছোঁ যিহেতু হয়নে নহয় চোৱা কিউ চি আৰু এন চি সমান নহয় জানো ইকুৱেল পোৱা নাই জানো কিউ চি আৰু এন চি গতিকে কিউ চি আৰু এন চি যদি সমান হয় কিউ চি আৰু এন চি এইটো সমানটো নহয় দেখাত আমি গম পাওঁ যে কিউ চিতকৈ এন চিটো ডাঙৰ দীঘল আছে মানে অকণমান গতিকে আমাৰ এইটো সমান নহয় কিন্তু আমি যদি সমান হ'বলৈ হয় তাৰমানে কিউ বিন্দুটো এনৰ ওপৰত থাকিব লাগিব নাইবা এইটো ইয়াত থাকিব লাগিব তাৰমানে কি বুজি পালা যে পি এন আৰু পি কিউডাল মিলি যাব তাৰমানে আমি পি কিউ আৰু বি চি সমানতাল পাই গ'লোঁ হয়নে নহয় গতিকে সেইটোৱে লিখিব লাগিব আমি লিখিবলৈ আছে আমি অকণমান লিখি দিলে উত্তৰটো পাই যাম আমাৰ কামখিনি সমাপ্ত হৈ আহিছে এতিয়া আমি কি লিখিম কিউ চি ইকুৱেল এন চি যদি কিউ চি ইকুৱেল এন চি হ'বলৈ হ'লে কি হ'ব লাগিব এন টু কিউৰ ওপৰত বা কিউ টু এন বিন্দুৰ ওপৰত থাকিব লাগিব এন বিন্দুৰ ওপৰত থাকিব লাগিব অৰ্থাৎ পি এন আৰু পি কিউ মিলি যাব গতিকে পি কিউ সমান্তৰাল বি চি বা যিহেতু পি এন সমান্তৰাল বি চি যিহেতু আমাৰ পি এন পেৰেলেল টু বি চি আছিলে গতিকে পি কিউডালো সমান্তৰাল হ'ব গতিকে আমাৰ প্ৰমাণ কৰিবলৈ আমি পাই গ'লোঁ প্ৰুভড এইখিনি আছিলে তোমালোকৰ 6.2 লৈকে আমাৰ উপপাদ্য নেক্সট মই 6. যিটো 2 অনুশীলনী আছে আমি 6.2 উপপাদ্যলৈকে আজি কৰাই দিলোঁ তোমালোকে এই উপপাদ্যকেইটা ভিত্তি কৰি আমি 6. যোনটো 2 অনুশীলনী আছে সেই অংকখিনি আমি কৰিব পাৰিম গতিকে আমি আজি মই তোমালোকক আজি এই উপপাদ্যকেইটা ভালকৈ বুজাই দিলোঁ তোমালোকে যদি বুজি নাই পোৱা তেনেহ'লে তোমালোকে ভিডিঅ'টো অলপ মানে ৰখাই লৈ বুজিব চেষ্টা কৰিবা তোমালোকে নিশ্চয় বুজি পাবা মোৰ বিশ্বাস তোমালোকে ইমানো অংকত বেয়া নহয় পাৰিবা তোমালোকে খালি জাষ্ট তোমালোকে ভিডিঅ'টো ৰখাই লৈ চাব বিচাৰিবা আৰু মই কি কথাটো কৈছোঁ সেইটো তোমালোকে গুৰুত্ব দিবা আজিলৈ ইমানখিনি আছিলে ধন্যবাদ নেক্সট ভিডিঅ'ত মই তোমালোকক অনুশীলনী 6.2টো কৰাই দিব চেষ্টা কৰিম আৰু তোমালোকে অংকখিনি সদায় কিতাপখন উলিয়াই লৈ মই যেনেকৈ লৈছোঁ তোমালোকে তেনেকৈ মানে কিতাপখন মুখৰ আগত ৰখাইহে কৰিব চেষ্টা কৰিবা প্ৰশ্নটো বুজি নাপালে তুমি উত্তৰটো কৰি লাভ নাই ধন্যবাদ